তিনি সন্তানক বুকুত বান্ধি এগৰাকী মাতৃৰ কঠোৰ জীৱন সংগ্ৰাম। এটা ভগা জুপুৰিত গোহালি সদৃশ পৰিৱেশৰ মাজত জীৱন পাৰ কৰিছে দুৰ্ভগীয়া পৰিয়ালটোৱে। শিৱসাগৰ জিলাৰ নামটি অঞ্চলৰ এটা পৰিয়ালৰ দুৰৱস্থা। ঘৰ বুলিবলৈ একোৱেই নাই। গোহালি সদৃশ এক পৰিৱেশৰ মাজত সন্তানসহ কঠোৰ জীৱন সংগ্ৰাম চলাই গৈছে এগৰাকী অসহায় মাতৃয়ে। তিনিটাকৈ কণমানি সন্তানক লগত লৈ এইগৰাকী মাতৃয়ে কৰিছে সংগ্ৰাম। নামটি প্ৰাইভেৰীৰ বাসিন্দা প্ৰয়াত ৰাজীৱ দত্তৰ এই পৰিয়ালটোৰ বৰ্তমান পানীত হাঁহ নচৰা অৱস্থা। বৰ্তমান ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী বিজু হাজৰিকা দত্ত নামৰ এইগৰাকী মহিলা। তিনি সন্তানক লগত লৈ এইগৰাকী মহিলাই জীৱনৰ সৈতে সংগ্ৰাম কৰিছে জীয়াই থাকিবলৈ। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা লাভ কৰা অৰুণোদয় আঁচনিৰ টকাকেইটাৰে কথমপি জীয়াই আছে চাৰিজনীয়া পৰিয়ালটো। বৰ্তমান সময়লৈ এই দুৰ্ভগীয়া পৰিয়ালটোৱে লাভ কৰা নাই এটা চৰকাৰী আৱাসগৃহ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী বিজু হাজৰিকা দত্ত। মোৰ স্বামীৰ নাম মৃত ৰাজীৱ দত্ত। মই নামটি পেৰাভেৰী গাঁৱৰ বাসিন্দা। তিনিটা ল'ৰা ছোৱালীৰ সৈতে মই অতি কষ্টেৰে এইখন ঘৰত জীয়াই আছোঁ। ঘৰ বুলি ক'বলৈ একেবাৰে গোহালিৰ নিচিনা। কি কৰিম, এনেকৈ সোমাই থাকিবলগীয়া অৱস্থাত পৰিছে। বতাহ ধুমুহাৰ কাৰণে সদায় গধূলি হ'লেই ভয় লাগে। গধূলি হৈ আহিলেই মানে বাঘ এটা অহাৰ দৰে লাগে। অলপকৈ বতাহ মাৰিলেই মানে কেনি যাওঁ কি কৰোঁ চিন্তা কৰোঁ। কাপোৰ কানি টোপোলা পাতি মানে সাজু কৰি থওঁ, যাতে বতাহ মাৰিলে কিজানিবা কেনিবা ওলাই কাপোৰ কানি লৈ কেনিবা ওলাই যাম, এনেকুৱা ভাবি মানে কাপোৰ কানি টোপোলা পাতি থৈ দিওঁ। গধূলি বতাহ ধুমুহা অহা গম পালেই ৰাতি শুই থাকোঁতে বতাহ আহে, তেতিয়া বিচনা তলত ল'ৰা ছোৱালীকেইটাক মানে বিচনা তলত টানি আজি বিচনা তলত ভৰাই লওঁ। পঞ্চায়তে এতিয়া একো ব্যৱস্থা কৰি দিবলৈ আগবঢ়া নাই। 2022 চনত মোৰ মানুহজনৰ নামত ঘৰ আহিছিল, ঘৰৰ লিষ্টত মানে মানুহজনৰ নাম আহিছিল। সেই বছৰতে মানুহজন ঢুকাই থাকিল। ঢুকোৱাৰ পাছত মোক মানুহজনৰ ডেথ চাৰ্টিফিকেট উলিয়াই দিবলৈ ক'লে। মোৰ ডকুমেণ্টছৰ সৈতে দিলোঁ, ৱাৰ্ড মেম্বাৰৰ হাতত সেইখিনি জমা দিলোঁ। মোৰ নামলৈ উঠাই দিম বুলি ক'লে ঘৰটো। তাৰপাছত এইবাৰ এতিয়া যোৱাবাৰ 24 চনৰ লিষ্টত মোৰ নামটো নাই। তাৰপৰা 23 চনৰ লিষ্টতো নাই। এতিয়া কৈছোঁ মই যে মোৰ নামত মই ডকুমেণ্টছ দিছিলোঁ, মানুহজনৰ নামৰ পৰা মোৰ নামলৈ উঠাই নিদিলে কিয়? মহিলাগৰাকীৰ এই দুৰ্দশাৰ খবৰ পাই কিছু সহায়ৰ বাবে আগবাঢ়ি আহিছে সদৌ অসম মহিলা সমিতিৰ শিৱসাগৰ জিলাৰ বিষয়া ইন্দ্ৰাণী ৰাজকুমাৰী। আমি আজি নামতিয়ালি পঞ্চায়তৰ পেৰাভেৰী গাঁৱৰ বিজু হাজৰিকা দত্তৰ ঘৰলৈ আহিছিলোঁ। আৰু তেখেতৰ যিটো ঘৰ বৰ্তমান সম্পূৰ্ণ ভাগি শেষ হ'ল বুলিয়ে ক'ব লাগিব। আৰু এনেকুৱা এটা জৰাজীৰ্ণ ঘৰত তেখেতলোকে বাস কৰি আছে। তেখেতৰ স্বামী নাই, সন্তান তিনিটাৰ সৈতে। আৰু যথেষ্ট মানে এটা দুৰ্ভিক্ষ জীৱন তেখেতে কটাই আছে। আমি ঘৰটো বনাই দিবলৈ আগবাঢ়ি আহিছোঁ। যিমান পাৰোঁ আমি ৰাইজকো হাত আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। আৰু আমি চৰকাৰক অনুৰোধ জনাইছোঁ, এনে দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত বাস কৰা ৰাইজক তেখেতসকলে যাতে গুৰুত্ব দিয়ে। তিনি সন্তানক লৈ জীৱন সংগ্ৰাম চলাই নিবলৈ দুৰ্ভগীয়া মহিলাগৰাকীয়ে বিচাৰিছে ৰাইজৰ কিছু সহায়। গেলেকীৰ পৰা ৱাহিদ আলীৰ ৰিপৰ্ট, মাই নিউজ এনি।